আঁতৰৰ পৰা পাহাৰখন দেখিবলৈ বৰ ধুনীয়া, কিন্তু ওচৰলৈহে গম পায় আচল কথাখিনি। সঁচাকৈ আমি এই খাকী কাপোৰযোৰ যে পিন্ধিছোঁ, ইয়াৰ ভিতৰত যে কিমান কি কষ্ট সোমাই আছে কেৱল পিন্ধাখিনিয়েহে গম পায়। সেইখিনি আনক ক'লেও কিন্তু বুজিব নোৱাৰে। এয়া আছিলে 15 আগষ্টৰ দিনাখনৰ। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁৱৰ নিউ ফিল্ডত, আৰু ইয়াতে স্বাধীনতা দিৱসৰ উদযাপন কৰা হৈছিলে, আৰু তাত এখনি প্ৰতিযোগিতামূলক পেৰেড কম্পিটিশ্যন ৰখা হৈছিলে। তাৰ বাবে আমি ডিকেডিৰ ফালৰ পৰা জইন কৰিছিলোঁ, আৰু লগতে আমাৰ বাহঁতৰ ডাইটোৰ ফালৰ পৰা জইন কৰিছিলে। আৰু এইয়া চাওক আমাৰ টীম হয়, কিমান ধুনীয়াকৈ আমি কামখিনি কৰিছোঁ, কিন্তু ইয়াৰ অন্তৰালত কিন্তু বহুত বেছিয়ে মাৰ খাইছোঁ। মানে কি হয়, এইখিনি NCCত থকাখিনিয়ে ভালকৈ বুজি পায়। আৰু অতি লাকিলি আমি যে ডিকেডি কলেজৰ পৰা আমি ছেকেণ্ড প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ গাৰ্লছখিনিয়ে, আৰু লগতে দেৰগাঁও ডাইটেও লাভ কৰিলে তৃতীয় পুৰস্কাৰ। দুয়োটা প্ৰতিষ্ঠানেই মোৰ অতিকে আপোন, গতিকে মনটো বহুত বেছিয়ে ভাল লাগিলে। আৰু অৱশেষত আপোনালোকলৈও স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিলে। আজিলৈ ইমানেই, বাই।